নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছএমইজ স্কুল নামৰ এই চেনেলটিলৈ। আজি দশম শ্ৰেণীৰ ইতিহাস কিতাপখনৰ সমাজ বিজ্ঞানৰ ইতিহাস পাঠটোৰ প্ৰথম চেপ্টাৰটোৰ কিছুমান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। বংগ বিভাজন আৰু স্বদেশী আন্দোলন চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰবোৰ, আৰু ইয়াত মেইনলি মই দীঘলীয়া প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিছোঁ। যদিহে তোমালোকক শ্বৰ্ট কুৱেশ্যনবিলাকৰ এনচাৰবিলাক ডিছকাছ কৰিব লাগে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু যিসকলে নতুনকৈ এই ভিডিঅ'টো চাই আছে বা এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকক জনাব বিচাৰোঁ যে এইটো চেনেলত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস, ভূগোল আদি বিষয়ৰ ভিডিঅ' অলৰেডি বনোৱা হৈছে আৰু আগলৈও সমাজ বিজ্ঞানৰ গোটেই পাঠখিনি কভাৰ কৰা যাব। ইয়াৰ উপৰি 11-12 লজিক, ফিলচফি বিষয়ৰ তথা পলিটিকেল ছায়েন্স আদি বিষয়ৰ ইয়াত ভিডিঅ' বনোৱা হয়। যদিহে আপোনালোকক লাগে আপোনালোকে সেইবোৰ প্লে'লিষ্টত চেক কৰিব পাৰিব। তেনেহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে বংগ ভংগ বিৰোধী আন্দোলন কাক বোলে বা বংগ ভংগ আন্দোলন কাক বোলে। ইয়াৰ প্ৰসাৰ সম্পৰ্কে চমুকৈ লিখা বা চমুকৈ আলোচনা কৰা। কুৱেশ্যনটো অকণমান বেলেগকৈও আহিব পাৰে যে ভাৰতত স্বদেশী আন্দোলন কেনেকৈ গঢ়ি উঠিছিল তাৰ বিষয়ে আলোচনা কৰা বা চমুকৈ লিখা। উত্তৰ: বংগ ভংগ আন্দোলন। প্ৰথমে আমি সংজ্ঞাটো লিখি লৈছোঁ। সংজ্ঞা বা কেনেকৈ ষ্টাৰ্ট হ'ল সেইটো লিখি লৈছোঁ। ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে মূলতঃ বংগদেশত গঢ়ি উঠা জাতীয়তাবাদী চেতনা ধ্বংস কৰিবলৈ আৰু বংগদেশত হিন্দু মুছলমানসকলৰ একতা ভাঙি সিহঁতৰ মাজত সাম্প্ৰদায়িকতাৰ বিহগুটি সিঁচিবলৈ বংগ প্ৰদেশখনক দুটা ভাগত বিভক্ত কৰিছিল। তেতিয়া ভাইচৰয় আছিল লৰ্ড কাৰ্জন আৰু তেখেতে বংগদেশত কি হৈছিল জাতীয়তাবাদী বহুতো শিক্ষিত লোক তেতিয়া নতুনকৈ শিক্ষা লাভ কৰি তেওঁলোকে কি জাতীয়তাবাদী আন্দোলন সৃষ্টি কৰিছিল বা জাতীয়তাবাদী বিভিন্ন কাৰ্যসূচী কৰিছিল। সেইবিলাক বাধা দিবলৈ আৰু যিখিনি শিক্ষিত লোক আছে সেইখিনি শিক্ষিত লোকক সংখ্যালঘুত পৰিণত কৰিবলৈ লৰ্ড কাৰ্জনে কি কৰিছিল বংগদেশক বিভক্ত কৰিছিল। আৰু এই বিভক্ত কৰিবলৈ তেওঁ কি কৰিছিল হিন্দু মুছলিম মানুহৰ ক্ষেত্ৰতো সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰিব চেষ্টা কৰিছিল। দুয়োখন প্ৰদেশতে হিন্দু আৰু মুছলমানৰ সংখ্যাবিলাক এখনত মুছলিমৰ সংখ্যাগৰিষ্ঠতা কৰাইছিল আৰু এখনত হিন্দুৰ সংখ্যাগৰিষ্ঠতা কৰাইছিল যাতে মানুহখিনিক ভাগ কৰিব পৰা যায় বা সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰিব পৰা যায়। এইবিলাক অন্তৰ্নিহিত কাৰণ লৈ লৰ্ড কাৰ্জনে বংগদেশক বিভক্ত কৰিবলৈ ওলাইছিল 1905 চনত। 1905 চনৰ 19 জুলাইৰ পৰা বিভাজনৰ বাতৰি বংগৰ মানুহৰ আগত প্ৰকাশ পাইছিল আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে বংগত তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল। যেতিয়া 19 জুলাই তাৰিখে 1905 চনৰ 19 জুলাই তাৰিখে যেতিয়া এই কথাটো প্ৰকাশ পালে বংগ বিভাজনৰ কথাটো, তেতিয়া মানুহখিনিয়ে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল আৰু এই প্ৰতিবাদৰ বাবে কি হৈছিল আন্দোলন গঢ়ি উঠিছিল আৰু এই আন্দোলনটোকে কি বুলি কয় বংগ ভংগ আন্দোলন বুলি কোৱা হয় বা বংগ ভংগ বিৰোধী আন্দোলন বুলি কোৱা হয়। বংগ ভংগ আন্দোলনৰ প্ৰসাৰৰ বিষয়ে লিখিব দিলে আমি কেনেকৈ লিখিব পাৰোঁ। বংগৰ জনতাৰ মাজত বংগ বিভাজনত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছিল। সুৰেন্দ্ৰনাথ বেনাৰ্জী, কৃষ্ণ কুমাৰ মিত্ৰ আদি বঙালী জাতীয়তাবাদী ৰাজনৈতিক নেতাসকলে সকলো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সকলো ধৰণৰ মানুহে ৰাজনৈতিকভাৱে জড়িত মানুহ হওক বা সামাজিকভাৱে জড়িত মানুহ হওক গোটেইবিলাক বংগ প্ৰদেশৰ মানুহে তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ কৰিছিল বা প্ৰতিবাদ সাব্যস্ত কৰিছিল এই বংগ বিভাজনৰ বিৰুদ্ধে। 1905 চনৰ 7 আগষ্ট তাৰিখে বংগদেশৰ জাতীয়তাবাদী নেতাসকলে টাউন হলত এক বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগ বিৰোধী আন্দোলনৰ সূচনা কৰে আৰু 7 আগষ্ট তাৰিখে 19 জুলাইত যেতিয়া তেওঁলোকে গম পালে তাৰপিছত 7 আগষ্ট তাৰিখে তেওঁলোকে টাউন হলত জনসভাৰ অনুষ্ঠিত কৰি এইবিলাকৰ বিষয়ে আলোচনা কৰিছিল আৰু এই আন্দোলনটো সূচনা কৰিছিল। 16 অক্টোবৰৰ বংগ বিভাজনৰ দিনটো তেওঁলোকে জাতীয় শোক দিৱস হিচাপে পালন কৰি বিভাজনৰ প্ৰতি বিৰোধিতা প্ৰকাশ কৰিছিল।
আৰু লৰ্ড কাৰ্জনে ঘোষণা কৰিছিল যে তেওঁলোকে 16 অক্টোবৰত বংগক বিভাজন কৰিব আৰু সেয়েহে সেই 16 অক্টোবৰ তাৰিখটো বংগৰ মানুহসকলে কি কৰিছিল শোক দিৱস হিচাপে জাতীয় শোক দিৱস হিচাপে পালন কৰিছিল। বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীবিলাকৰ ভিতৰত আছিল হৰতাল, সভা সমিতি, শোভাযাত্ৰা, ৰাখী বন্ধন আদি। আন্দোলনকাৰীসকলে সমগ্ৰ বংগদেশতে বন্দে মাতৰম ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তুলিছিল আৰু এই বংগভংগ আন্দোলনৰ সময়ত তেওঁলোকে কাৰ্যসূচী কিছুমান হাতত লৈছিল। সেই কাৰ্যসূচীসমূহ আছিল শোভাযাত্ৰা, ৰাখী বন্ধন, সকলো মানুহে সাম্প্ৰদায়িক বিভেদটো গুচাবলৈ জাতি ধৰ্ম নিৰ্বিশেষে ৰাখী বন্ধন কৰিছিল। তাৰপিছত হৰতাল, সভা সমিতি ইত্যাদি কৰিছিল আৰু বন্দে মাতৰম ধ্বনিৰে সকলোফালে চাৰিওফালে মুখৰিত হৈ উঠিছিল। এই আন্দোলনে পিছলৈ স্বদেশী আন্দোলনৰ ৰূপ লৈছিল আৰু এই আন্দোলনটো বংগভংগ আন্দোলনটো পিছলৈ স্বদেশী আন্দোলন হৈ পৰিছিল। কিয় হৈছিল? কাৰণ এই আন্দোলনত স্বদেশী বস্তুৰ প্ৰচলন আৰু বিদেশী বস্তুৰ বৰ্জন আদি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল। বিদেশী বস্তুবিলাক কি কৰি বৰ্জন কৰি বা ত্যাগ কৰি আমাৰ ভাৰতত উৎপাদিত সামগ্ৰীবিলাক ব্যৱহাৰৰ বাবে প্ৰচলনৰ বাবে ইয়াত কি কৰা হৈছিল আহ্বান জনোৱা হৈছিল। সেইকাৰণে এই আন্দোলনটোক স্বদেশী আন্দোলন বুলিও ক'ব পাৰি। জাতীয় শিক্ষা পৰিষদ গঠন তথা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে বংগৰ জনতাই ইংৰাজ চৰকাৰৰ প্ৰত্যাহ্বান জনাইছিল আৰু জাতীয় শিক্ষা পৰিষদ গঠন কৰিছিল। ইংৰাজী মাধ্যমৰ যিবিলাক শিক্ষা অনুষ্ঠান আছে সেইবিলাক বাদ দি ভাৰতীয় মানুহবিলাকক জাতীয় শিক্ষা আমাৰ ভাৰতীয় ভাষাত বা ভাৰতীয় মাধ্যমৰ বিদ্যালয়বিলাক স্থাপন কৰি বা শিক্ষা পৰিষদ স্থাপন কৰি কি কৰিছিল নিজৰ প্ৰতিবাদটো সাব্যস্ত কৰিছিল, ইংৰাজ চৰকাৰক প্ৰত্যাহ্বান জনাইছিল। এনেদৰেই বংগ বিভাজনৰ বিৰুদ্ধে ভাৰতবৰ্ষত বংগভংগ তথা স্বদেশী আন্দোলন গঢ়ি উঠিছিল। যদিহে স্বদেশী আন্দোলন কেনেকৈ গঢ়ি উঠিছিল সোধে বা বংগভংগ আন্দোলনৰ প্ৰসাৰৰ বিষয়ে বা কেনেকৈ বংগভংগ আন্দোলন হৈছিল তাৰ বিষয়ে সোধে, তেনেহ'লে এইটো এনচাৰ লিখিব পৰা যাব। ঠিক আছে, এতিয়া আহোঁ নেক্সট কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যনটোলৈ। স্বদেশী আন্দোলনৰ বিষয়ে চমুকৈ লিখা। কুৱেশ্যনটো হ'ব পাৰে যে স্বদেশী আন্দোলন কি আছিল বা তাৰ বিষয়ে আলোচনা কৰা, অথবা হ'ব পাৰে যে স্বদেশী আন্দোলনে ভাৰতবৰ্ষত জাতীয়তাবাদৰ উত্থানত কেনেদৰে অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনে ভাৰতবৰ্ষত জাতীয়তাবাদৰ উত্থান হোৱাত কেনেদৰে অৰিহণা যোগাইছিল বা হেল্প কৰিছিল। তাৰ উত্তৰত আমি লিখিব লাগিব, প্ৰথমে আমি লিখিম কেনেকৈ আৰম্ভ হ'ল স্বদেশী আন্দোলনটো বা স্বদেশী আন্দোলন কি বস্তু, সেইটোৰ বিষয়ে আমি সদায় প্ৰশ্ন উত্তৰ এটা লিখোঁতে তাৰ ইন্ট্ৰডাকশ্যনটোত বা আৰম্ভণিত আমি কি লিখিব লাগে তাৰ বিষয়ে বা সংজ্ঞাটো লিখিব লাগে বা তাৰ কাৰণটো লিখি আৰম্ভণিটো কৰিব লাগে। সেয়ে আমি লিখিছোঁ, ভাইচৰয় লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ ঘোষণাৰ পিছতে বংগদেশত বংগভংগ বিৰোধী আন্দোলন তথা স্বদেশী আন্দোলনে গা কৰি উঠিছিল। কিয় গা কৰি উঠিছিল? কাৰণ বংগ বিভাজন হ'বলৈ গৈ আছিল বা লৰ্ড কাৰ্জনে বংগক বিভাজিত কৰিছিল, তাৰ ফলতে এই আন্দোলনৰ সৃষ্টি হৈছিল। বংগভংগ আন্দোলনৰ সময়ত বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তুৰ প্ৰচলন কৰিবলৈ আহ্বান জনোৱা হৈছিল। সেইকাৰণে ইয়াক স্বদেশী আন্দোলন বুলিও কোৱা হয়। কিয় স্বদেশী আন্দোলন বুলি কোৱা হয়? কাৰণ আমি স্বদেশী বস্তুবিলাকৰ প্ৰচলনত গুৰুত্ব দিছিলোঁ। স্বদেশী বস্তুৰ উৎপাদন আৰু ব্যৱহাৰ তথা জাতীয় শিক্ষাৰ প্ৰৱৰ্তন আৰু সম্প্ৰসাৰণ আছিল এই আন্দোলনৰ প্ৰধান কাৰ্যসূচী। স্বদেশী বস্তুবিলাক উৎপাদন ব্যৱহাৰৰ উপৰিও জাতীয় শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে বা বিস্তাৰৰ বাবে কাম কৰাটোৱে এই আন্দোলনৰ প্ৰধান কাৰ্যসূচী আছিল। এই কাৰ্যসূচীসমূহক ব্ৰিটিছৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, কাৰণ এইবিলাক কাৰ্যসূচীয়ে ব্ৰিটিছক প্ৰত্যাহ্বান জনাইছিল। সেইকাৰণে ইয়াক ৰাজনৈতিক অস্ত্ৰ বুলিও ধৰিব পাৰি বা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি ক'ব পাৰি। স্বদেশী বস্তুৰ ব্যৱহাৰত গুৰুত্ব দি ভাৰতীয় লোকক আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰেৰণা যোগাইছিল আৰু বিভিন্ন আত্মসহায়ক গোট আদিৰ জন্ম হৈছিল। মানুহক স্বাৱলম্বী কৰাত গুৰুত্ব দিয়া হৈছিল আৰু এই স্বদেশী আন্দোলনৰ দ্বাৰা মানুহখিনিক আত্মনিৰ্ভৰশীল, নিজৰ ওপৰত নিৰ্ভৰশীল হৈ পেলাই জীৱিকাৰ বাবে বা নিজে উৎপাদন কৰিবলৈ, স্বদেশী বস্তুৰ ওপৰত নিৰ্ভৰশীল হৈ চলিবলৈ
শিক্ষা দিয়া হৈছিল বা আহ্বান জনোৱা হৈছিল বিদেশী বস্তুৰ ওপৰত যাতে আমি নিৰ্ভৰশীল হ'ব নালাগে এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছিল মানুহক স্বাৱলম্বী হ'বলৈ শিক্ষা দিয়া হৈছিল বা গুৰুত্ব প্ৰদান কৰা হৈছিল জাতীয় শিক্ষাৰ বাবে প্ৰতিষ্ঠিত অনুষ্ঠানসমূহৰ দ্বাৰা জাতীয় শিক্ষাৰ গুৰুত্ব প্ৰচাৰ কৰা হৈছিল আৰু এই যে জাতীয় শিক্ষাৰ কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নতুনকৈ গঠন হৈছিল বা এই জাতীয় শিক্ষাৰ বিস্তাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছিল তাৰ দ্বাৰা কি হৈছিল যে ভাৰতীয় শিক্ষা সংস্কৃতিৰ গুৰুত্ববিলাক মানুহক বুজোৱা হৈছিল বা তাৰ বাবে তাৰ প্ৰচলনৰ বাবে গুৰুত্ব প্ৰদান কৰা হৈছিল বা মানুহবিলাকক আকৰ্ষিত কৰা হৈছিল ইয়াৰ লগে লগে বিদেশী বস্তু বৰ্জন কৰাৰ চেষ্টাত বিদেশী পণ্যৰ দোকানত পিকেটিং বয়কট আদি কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু এই বস্তুবিলাক বিদেশী বস্তুবিলাক আমি যাতে ব্যৱহাৰ নকৰোঁ সেই তাৰ কাৰণে কি কৰা হৈছিল বিদেশী বস্তুবিলাক বৰ্জন কৰিবলৈ বিদেশী বস্তুবিলাক উপলব্ধ থকা দোকানবিলাক বন্ধ কৰি দিয়া হৈছিল বয়কট কৰা হৈছিল পিকেটিং কৰা হৈছিল ঠিক আছে এনেদৰে স্বদেশী আন্দোলনে বিদেশী বস্তুৰ বৰ্জন স্বদেশী পণ্যৰ প্ৰচাৰ আৰু জাতীয় শিক্ষাৰ বিস্তাৰৰ দ্বাৰা ভাৰতবৰ্ষত জাতীয়তাবাদৰ উত্থানত অৰিহণা যোগাইছিল আমাৰ কুৱেশ্যনটো আছিল যে স্বদেশী আন্দোলনে ভাৰতবৰ্ষত জাতীয়তাবাদৰ উত্থানত কেনেদৰে অৰিহণা যোগাইছিল তো আমি গম পালোঁ যে স্বদেশী বস্তুৰ ব্যৱহাৰ আৰু বাহিৰা বস্তু বিদেশী বস্তুৰ বৰ্জন তথা জাতীয় শিক্ষাৰ প্ৰচাৰ সম্প্ৰসাৰণৰ দ্বাৰা ভাৰতবৰ্ষত জাতীয়তাবাদৰ উত্থানত স্বদেশী আন্দোলনে অৰিহণা যোগাইছিল তাৰপিছত থাৰ্ড কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী কি আছিল এই যে স্বদেশী আন্দোলন হৈছিল তাৰ মূল বা প্ৰধান কাৰ্যসূচী কি আছিল মূলতঃ তিনিটা কাৰ্যসূচী আছিল স্বদেশী আন্দোলনৰ স্বদেশী বস্তুৰ প্ৰচলন বিদেশী বস্তুৰ বৰ্জন আৰু জাতীয় শিক্ষাৰ প্ৰচলন এইটো আমি গমেই পালোঁ আগৰ এনচাৰ দুটা লিখি থাকোঁতে তো আমি যদি লিখিব দিয়ে যদি বেছি মাৰ্ক থাকে 3-4 মাৰ্কছ থাকে তেনেহ'লে আমি লিখিব লাগিব যে ইয়াৰ কি কৰা হৈছিল এই কাৰ্যসূচীবিলাকত কি মেইনলি কাম কৰা হৈছিল স্বদেশী বস্তুৰ প্ৰচলন ভাৰতবৰ্ষত প্ৰস্তুত হোৱা পণ্যৰ ব্যৱহাৰ স্বদেশী বস্তুৰ প্ৰচলনৰ অৰ্থ কি ভাৰতবৰ্ষত প্ৰস্তুত হোৱা পণ্যৰ ব্যৱহাৰ প্ৰয়োজনীয় পণ্যসমূহৰ উৎপাদনত গুৰুত্ব দিয়া হৈছিল মানে যাতে স্বাৱলম্বী হৈ আমাৰ নিজৰ দেশতে এইবিলাক উৎপন্ন কৰিব পৰা যায় যিবিলাক আগতে উৎপাদিত নহৈছিল যিবিলাক আমি ইংৰাজ চৰকাৰৰ পৰা বা ইংলেণ্ডত প্ৰস্তুত হোৱা বস্তু ব্যৱহাৰ কৰিব লাগিছিল সেইবিলাক ব্যৱহাৰ নকৰি নিজৰ দেশতে এইবিলাক সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল আত্মনিৰ্ভৰশীল আৰু আত্মসহায়ক হৈ উঠিবলৈ আহ্বান মানে মানুহখিনি যাতে আত্মনিৰ্ভৰশীল হৈ উঠে তাৰ বাবে চেষ্টা কৰা হৈছিল তাৰ উপৰি সকলো ক্ষেত্ৰতে স্বাৱলম্বী হৈ উঠিবলৈ মানে গুৰুত্ব প্ৰদান কৰা হৈছিল সকলোকে আহ্বান জনোৱা হৈছিল যাতে সকলোৱে স্বাৱলম্বী হৈ উঠে আত্মনিৰ্ভৰশীল হৈ উঠে তাৰপিছত আছে বিদেশী বস্তুৰ বৰ্জন বুলি কওঁতে কি বিদেশী বস্তুৰ বৰ্জন ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰ কাপোৰ নিমখ আদি পৰিত্যাগ মানে যিবিলাক বস্তু ইংলেণ্ডত প্ৰস্তুত হৈছিল কাপোৰ হওক নিমখ হওক বা বিভিন্ন ধৰণৰ বেলেগ পণ্য সেই সকলোবোৰ পণ্যৰ কি হৈছিল বৰ্জন কৰা হৈছিল বা পৰিত্যাগ কৰা হৈছিল ইংৰাজী ভাষাৰ পৰিত্যাগ আৰু যেতিয়া ইংৰাজ আমাৰ দেশত আহিছিল তেতিয়া বিভিন্ন ধৰণৰ ইংৰাজী মাধ্যমৰ শিক্ষাৰ ব্যৱস্থা কৰিছিল চ' মানুহবিলাকে কি কৰিলে এই শিক্ষা পৰিত্যাগ কৰিছিল বা ইংৰাজী ভাষাৰ ব্যৱহাৰৰ পৰিত্যাগ কৰিছিল ইংৰাজীয়ে দিয়া উপাধি অবৈতনিক পদবী আৰু আইন সভাৰ সদস্য পদৰ ত্যাগ আৰু ইংৰাজীয়ে বহুতো ভাৰতীয় মানুহক কি কৰিছিল কিছুমান পদবী দিছিলে কিছুমান উপাধি দিছিলে বা সদস্য পদ দিছিলে কিছুমান আইন সভাৰ বা বিভিন্ন সভাত সদস্য পদ দিছিলে চ' সেইবিলাক চব কি কৰিছিলে ভাৰতীয় মানুহখিনিয়ে পৰিত্যাগ কৰিছিলে আৰু ইংলেণ্ডত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰা ভাৰতীয়ক বহিষ্কাৰ ইত্যাদি কাৰ্যসূচী হাতত লৈছিল মানে ভাৰতীয় মানুহখিনিকো কৈছিল যে যদিহে তেওঁলোকে ইংলেণ্ডত উৎপাদিত বস্তু ব্যৱহাৰ কৰে তেওঁলোকক বহিষ্কাৰ কৰা হ'ব এনেকুৱা বিভিন্ন ধৰণৰ কঠোৰ মানে লৈছিল কাৰ্যসূচী হাতত লৈছিল যাতে তাৰ দ্বাৰা ইংৰাজসকলক প্ৰত্যাহ্বান জনাব পৰা যায় ইয়াৰ মূল উদ্দেশ্য আছিল অৰ্থনৈতিকভাৱে ব্ৰিটিছক ক্ষতিগ্ৰস্ত কৰা আৰু এইবিলাক কামৰ দ্বাৰা কি কৰিছিল
ব্ৰিটিছক অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰিবলৈ ভাৰতীয় মানুহখিনিয়ে চেষ্টা কৰিছিল, কাৰণ তেওঁলোকে বিৰাট প্ৰতিবাদী হৈ আছিল। তেওঁলোকৰ বিৰাট দুখ লাগিছিল বংগক বিভাজন কৰে বা সাম্প্ৰদায়িক বিভেদ অনাৰ চেষ্টা কৰাই তেওঁলোক বিৰাট প্ৰতিবাদী হৈ আছিল। সেয়েহে তেওঁলোকে ব্ৰিটিছক সকলো প্ৰকাৰে ক্ষতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছিল। তাৰপিছত থাৰ্ড পইণ্টটো হৈছে স্বদেশী আন্দোলনৰ থাৰ্ড প্ৰধান বা মূল কাৰ্যসূচীটো হৈছে জাতীয় শিক্ষাৰ প্ৰচলন। ইংৰাজী মাধ্যমৰ বৰ্জন কৰি ভাৰতীয় মাধ্যমত শিক্ষা গ্ৰহণ। আৰু এইটো কাৰ্যসূচীত কি কাম কৰা হৈছিল? ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাক বৰ্জন কৰা হৈছিল আৰু নিজৰ আমাৰ ভাৰতীয় মাধ্যমত শিক্ষা গ্ৰহণ কৰিবলৈ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ স্থাপন কৰা হৈছিল। প্ৰাচীন ভাৰতীয় শিক্ষা, সাহিত্য, সংস্কৃতি তথা ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল আৰু আমাৰ নিজৰ ভাষা, সাহিত্য, সংস্কৃতিবিলাকৰ প্ৰচাৰ কৰা হৈছিল আৰু এইবিলাকৰ গুৰুত্ব মানুহক বুজাবলৈ চেষ্টা কৰা হৈছিল। জাতীয় শিক্ষা পৰিষদৰ গঠন। আৰু ভাৰতত জাতীয় শিক্ষা প্ৰতিষ্ঠানবিলাক আগতে গঠিত হোৱা নাছিল। সেয়েহে এই জাতীয়তাবাদী উত্থানত কি কৰা হৈছিল? জাতীয় শিক্ষা প্ৰতিষ্ঠান কিছুমানৰ বা পৰিষদ কিছুমানৰ গঠন কৰা হৈছিল। সৰ্বভাৰতীয় স্তৰত জাতীয় শিক্ষাৰ প্ৰচলন আৰু সম্প্ৰসাৰণৰ চেষ্টা কৰা হৈছিল, যাতে ভাৰতীয় জাতীয় শিক্ষাখিনি গোটেই সৰ্বভাৰতীয় স্তৰত বিস্তাৰ কৰিব পৰা যায়, সম্প্ৰসাৰণ কৰিব পৰা যায়, তাৰ বাবে চেষ্টা কৰা হৈছিল। এনেকৈ ভাৰতীয়সকলে ব্ৰিটিছক সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক দিশত প্ৰত্যাহ্বান জনাইছিল আৰু ইংৰাজ চৰকাৰৰ বাবে অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিবলৈ কাৰ্যসূচী হাতত লৈছিল। আৰু এনেদৰেই বিভিন্ন দিশত, অৰ্থনৈতিক হওক, ৰাজনৈতিক হওক, সামাজিক হওক, বিভিন্ন দিশত, সকলো দিশতে ইংৰাজক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিবলৈ বা ক্ষতিগ্ৰস্ত কৰিবলৈ আমাৰ ভাৰতীয় মানুহখিনিয়ে কি কৰিছিল? বিভিন্ন কাৰ্যসূচী হাতত লৈছিল। ঠিক আছে, আমি আলোচনা কৰিলোঁ আজি 3টা কুৱেশ্যন। 3টা যদিও কৰিছোঁ তাৰ লগত জড়িত আৰু বেলেগ বেলেগ কুৱেশ্যন আছে। তোমালোকে স্বদেশী আন্দোলনৰ যদি কিবা কুৱেশ্যন থাকে এইবিলাক উল্লেখ কৰি এনচাৰবিলাক লিখিব পাৰিবা। বংগভংগ আন্দোলন কি আছিল, কেনেকৈ হৈছিল, কেনেকৈ আৰম্ভণি হৈছিল বা প্ৰসাৰ হৈছিল, সেইবিলাক আহিলেও তোমালোকে প্ৰথম এনচাৰটোৰ পৰা বাকীখিনি বনাই লিখিব পাৰিবা। ঠিক আছে, আজিলৈ এইখিনিতে সামৰিছোঁ। আৰু যদিহে আৰু ইয়াৰ চেপ্টাৰটোৰ পিছৰ ভাগৰ যিখিনি বাকী আছে, মুছলিম লীগ বা জাতীয় শিক্ষা সংস্কৃতিৰ বিকাশ বা কেনেকুৱা চেঞ্জেছ হৈছিল বংগ আন্দোলনৰ সময়ত, সেইবিলাক বস্তু আমি আলোচনা কৰিম। সেইবিলাকৰো প্ৰশ্ন উত্তৰ আমি ডিছকাছ কৰিম। ঠিক আছে, তেনেহ'লে আগলৈ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।